যোৱা ৯ জুন তাৰিখে বজালীৰ ভৱানীপুৰত পাঞ্চালী নাট্য দলৰ প্ৰথম বৰ্ষৰ আখৰা শিবিৰ মুকলি কৰা হয়। আখৰা শিবিৰ মুকলি অনুষ্ঠানত আবাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰায়, জ্যেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰী, নাট্যকৰ্মী তথা আমাৰ সকলোৰে চিনাকি দুলুমণি দাস, কণ্ঠশিল্পী কাকলি দাস, মৌচুমী গোস্বামীকে আদি কৰি বহু কেইগৰাকী নাট্যকৰ্মী তথা সংগীতকৰ্মী উপস্থিত আছিল। আপুনি 1000 টকাৰ কাৰণে মোক ইমান বেয়াকে ক'ব পাৰিলে কমেই পইচা নাপালে আৰু কম যদি লাজ আছে তুমি নিদিয়া কিয় থাকিলে ইমান সময় দিয়ে দিলো আপোনাক হাত জোৰ কৰি কৈছো আৰু দুদিনমান সময় দিয়ক নিদিও গুৱাহাটীত তোমাৰ দৰে ছোৱালী এজনীয়ে এৰাতিত কিমান টকা কামাই কৰা আমি কিবা নাজানো নেকি বছ মহাজন বহুত হ'ল শুনক দিন যোৱাৰ লগে লগে আপোনাৰ সংযোগৰ ভঁৰাল ডাঙৰ হৈ গৈ থাকিব এবিঘা মাটি 20 বিঘা হ'ব এটা ঘৰ গৈ 3-4টা হ'ব কিন্তু দিন যোৱাৰ লগে লগে মোৰ এই গাল আৰু মুখৰ জিলিক মিলিক লিপষ্টিকবোৰ আপুনি শুকাই যাব হাতৰ মোবাইল ফোনটো মামৰে ধৰিব আপোনাৰ ওচৰত আমি ঋণী তাৰ কাৰণে আপুনি যি কয় কওক কিন্তু গুৱাহাটীত ৰাতি মই কিমান টকা কামাই কৰো এই হিচাপ ৰাখিবলৈ আপুনি কোন মোৰ যেতিয়া আবাহন থিয়েটাৰত পম্পেৰ পৰা নাটকখন চলি আছিল আমাৰ এখেতৰ প্ৰয়োজনাত তেখেতে এদিন মোক ক'লে যে ভাগৱতী যে আপোনাৰ নাটক আজি চাৰে চাব ছাৰ মানে ভৱনিকা ছাৰ মই আৰু ভৱনিকা ছাৰে মোৰ নাটক চাব গুৱাহাটী গণেশগুৰিত মানে মোৰ আনন্দৰ ভাষাৰ সীমা নাই আৰু কেতিয়া 5টা বাজে সেইটোলৈ মই ৰখি আছো মই প্ৰায় 3টামান বাজতে গৈ তাতে বহি আছো ৰাস্তাত তেতিয়া কৃষ্ণ কোনো অহা নাই মই কিন্তু বহি আছো 4টা বাজিল 5টা বাজিল আৰ্টিষ্টবিলাক আহিল মানুহ বহি সোমালে কৃষ্ণই নামৰে বাহিৰত ৰখি আছে মই বোলো ময়ো আহিছো হে আহক মোক লৈ গ'ল দেখো যি মানে মঞ্চ অডিয়েন্সৰ সন্মুখত দুখন ধুনীয়াকৈ চকী পাৰা আছে মই একেবাৰে সুধিলো একেবাৰে বোলে পাহৰিছে এতিয়া বোলে ৰয়দান মই এই চকী দুখন কাৰ হে বোলে এখন আপোনাৰ আৰু এখন ভৱনিকা ছাৰৰ মই বোলো মৰিলো আজি ভৱনিকা ছাৰৰ লগত মই বহিম এইটো হ'বই নোৱাৰে আজি নহওক ঠিক মই লক্ষ্য কৰিছো শইকীয়া ছাৰ কেতিয়া আহে মোৰ লক্ষ্য এইটোতে মানুহ হয় ভৰ্তি ঠিক বেলটো বজাৰ লাইটবিলাক অফ হৈ যোৱাৰ লগে লগে শইকীয়া ছাৰ আহিছে অহাৰ লগে তেখেতে মই চিনি পাই তুমি আহিছা বহা ছাৰ মানে আপোনালোকৰ মই নবহো বহাচোন তুমি ছাৰ মই কোনো ব্যক্তিয়ে নবহো এইবুলি মই ছাৰৰ পৰা কিবাকে পলাই মই অলপ পিছত বাহিৰলৈ গুচি আহিলো তেতিয়া কিবা লেকচাৰ মাৰি আছো এখেতৰ লেকচাৰ মাৰি আছো আৰু কিন্তু মোৰ নাটক আৰম্ভ মোৰ চকু কিন্তু ভৱেশিকা ছাৰৰ ওপৰত ছাৰে কৰিছে কি একদম মাইনতলি নাটকখন চাই আছে এক কোনপিনে হেৰফেৰ কথা নাই মোৰ মনটো ভাল লাগিছে মোৰ নাটকলৈকে ভাল দেখিছো নেকি সেইকাৰণে চাই আছে ছাৰে ইণ্টাৰভিউ হ'ল ছাৰৰ চাই এবাৰ মই গ'লো ছাৰ তুমি এতিয়া কিয় আহিছা মই শেষত লগ কৰিবা শেষ হ'ল ছাৰে মোক ক'লে আমি একেলগে ভাতো খাইছো দেই কৃষ্ণই নামৰ মই ভৱেশিকা ছাৰ তাই ভাতো খাইছো মোক তেখেতে ক'লে বিনোদ তুমি যদি ভৱিষ্যতে কিবা হ'ব খোজা কিতাপ পঢ়িবা নাটকৰ কিতাপ আৰু সঁচা কথা তেতিয়াৰ পৰা নাটকৰ মই বহু কিতাপ পঢ়িছোঁ আৰু এইখিনি যে জনা হৈছোঁ এই ছাৰৰ উপদেশৰ কাৰণে আৰু এখেতৰ সহায়ৰ কাৰণে এই কথাখিনি আজি মোৰ মনত পৰিছে আজি উল্লেখ কৰিছোঁ যি নহওক পাঞ্চালী থিয়েটাৰৰ এই প্ৰচেষ্টা ভাল হওক যেতিয়া মোৰ তাত নাটক বিচাৰি যায় সঁচা কথা মই ৰূপকক কৈছিলোঁ
তুমি নাটক নাপাই পেলাই মোৰ তাত আহিছা নে মোৰ নাটক কৰিম বুলি আহিছা কাৰণ মোৰ নাটকটো কোনো নকৰে আজিকালি তেতিয়া আমাৰ ৰিপৰ্টাৰে কৈছে নহয় আপোনাৰ নাটকে কৰি তেতিয়া প্ৰথমে এখন নাটক দিলোঁ খুব ভাল নাটক এখন অপৰাধী কোন বুলি দীঘলীকে এইখন নাটকটো মই লিখিছিলোঁ ভ্ৰাম্যমাণ থিয়েটাৰৰ কাৰণে নকৰাৰ কাৰণে পৰি আছে নাটকখন ভাল পালে তেতিয়া এখনটো ডাবল ষ্টেজৰ নাটক এখনটো কৰা সম্ভৱ নহয় তেতিয়া এই মানুহজনে মোক ক'লে কি আপোনাৰ গজনাঞ্চলখন দিয়ক বোলে ঠিক আছে গজনাঞ্চলখন দিয়ক এখন খৰচ নাই শেষ মুহূৰ্তত ক'ব বিচাৰিছোঁ যে ফুল ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে এবাৰ ডেছক্ৰিপশ্যনত গৈ ফুল ভিডিঅ' চাই ল'ব সবিশেষ সকলোখিনি তথ্য ফুল ভিডিঅ'ত আছে চ' ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আমাৰ ইউটিউব চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ